ইয়াৰ পৰাই পানী ল'ব লাগিব দেই, বেলেগ ঠাই নাই, ইয়াত ঘৰ বাৰীও নাই যে তাৰে পৰা পানী আনিম। আৰু সেইটো চোপাৰ পৰা মানে সেইফালে দেখা পোৱা যায় পিছফালে, সেইটো চোপাৰ পৰা এক কলহমান আনিছিলোঁ, কিন্তু বহুত কষ্ট হয়। ভাবিছোঁ ইয়াৰ পৰাই ল'ম, ইয়াৰ পৰা লৈছোঁ। আগতে 2 কলহমান লৈ পেলাই দিলোঁ, এতিয়া ভাবিলোঁ এতিয়া আৰু 6-7 কলহমান ল'ব লাগিব, তেতিয়া সেই হ'ব আমাৰ কামখিনি, ঔষধ দিয়াখিনি হ'ব। গতিকে ভাবিছোঁ এতিয়া কেনেকৈ পানী লওঁ সেইখিনি দেখাম বুলি আপোনালোকক, সেইকাৰণে মই ভিডিঅ'টো বনাই আছোঁ। আৰু ইয়াত পানীত নামিব লাগিব, তাৰপৰা পিছতহে পানীখিনি ল'ব পাৰিম। মানে পানী কেনেকৈ ভৰাওঁ সেইটো দেখাম বুলিহে আপোনালোকৰ লগত, মানে সেইকাৰণে শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে চাই থাকক। এইটো হ'ল আমাৰ জীৱন। গতিকে আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ মানে দৈনন্দিন ৰাজিসমূহ অলপ জনাব। আৰু এনেকুৱা লাইফত হয় বহুত ভালো লাগে, যিহেতু সকলো বস্তু নিজে বনাই খাব পাৰি। চেণ্ডেল ল'ব নোৱাৰি, চাওক চেণ্ডেলৰ অৱস্থা, চেণ্ডেল থাক ইয়াত, যিহেতু আহিবই লাগিব আৰু পানী ল'ব লাগিব। গতিকে বহুত ৰ'দ, আজি যে ইমান ৰ'দ দিছে, আৰু ৰ'দত ঔষধ দিলে ভাল হয়, যিহেতু মাকৈ গছত ঔষধটো ৰ'দত দিব লাগে। গতিকে ভাগৰ লাগিছে মোৰো, ভালকৈ কথা পাতিব পৰা নাই। ঠিক আছে বাৰু।